মধুপুৰত বিজেপিৰ দিলীপ বৰ্মন, ৰুমি বেগমৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ উৎসাহ দেখি অভিভূত দুই প্ৰাৰ্থী। মধুপুৰ জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী দিলীপ বৰ্মন আৰু ৩৭ নং উত্তৰ-পূব ধৰ্মপুৰ পঞ্চায়তৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী ৰুমি বেগমৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ সমৰ্থনত ওলাই আহিল সংখ্যালঘু লোক। বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰিলে সংখ্যালঘু লোকে। দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া টিহু সমষ্টিত বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। বৃহস্পতিবাৰে টিহু সমষ্টিৰ অন্তৰ্গত মধুপুৰ জিলা পৰিষদৰ বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ বৰ্মন আৰু ৩৭ নং উত্তৰ-পূব ধৰ্মপুৰ পঞ্চায়তৰ বিজেপি মনোনীত আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰুমি বেগমে একেলগে চলাই নিৰ্বাচনী প্ৰচাৰ। ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ দিলীপ বৰ্মন বিভিন্ন সামাজিক কাম কাজৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো বিশেষভাৱে জড়িত। এইবাৰ নিৰ্বাচনত সকলো স্তৰৰ লোকে বিজেপিৰ পক্ষত ভোটদান কৰিব বুলি প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰে। ইফালে মহিলাৰ বাবে সংৰক্ষিত উত্তৰ-পূব ধৰ্মপুৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপি মনোনীত প্ৰাৰ্থী ৰুমি বেগমেও বিপুল ভোটত জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। অসম আদিত্য, নলবাৰী।